কি কৰি আছা? মই টিকটক বনাই আছিলোঁ। তুমি কি কৰিছা? এই কি কৰিবা হয় সেইকেইদিন ওলাব পৰা নাই যে গম পাইছাই অৱস্থা। এই কেব এটা মিলাই আছোঁ। কি ক'বা কেবটো যে ইমান দাম নাই, ওচৰৰ দোকান ক'তোৱে নাই। এই ৰূপমৰ দোকানত বিচাৰি বিচাৰি আনিছোঁ আকৌ 40 টকা। সেই লকডাউনে গোটেই জীৱনটোৱে ধপাত কৰি পেলাইছে মোৰ ভাগত। এই ৰ'বা কেবটো অকণ খাই লওঁ। হেল্ল' কোৱা ভাত পানী খালা? মই খালোঁ। তুমি খালা? ভাত পানী নাই খোৱা। কি ক'বা আলু দিনত অকল আলু সেই ৰঙালাও দিনত অকল ৰঙালাও এইকেইদিন অকল জাতিলাও খাই আমনিয়ে লাগিছে। হেল্ল' পমিলা শুনা আকৌ দিয়া না এই দিয়া আকৌ কি যে কোৱা কিমান দিন যে পোৱা নাই দিয়া আকৌ দিয়া কমিলা বুকুখন একদম বিজাই গলো। মামা ৰবা দেই মামাই মাতিছে বোলে মোক। মামাই মাতিছে যদি যোৱা নহয়। শুনা না, I miss you, বাবু। মামা মা এই ক এই বচোন বহ এই ওচৰলে এইটো মানে এইটো কোনটো লাগে এই ৰঙিলটো নে বেৰঙিলটো? লাহে এক ছেকেণ্ড ৰ মই 2 ছেকেণ্ড শুনিব মালটো পাবি ক'ত? এক ছেকেণ্ড ৰ 2 ছেকেণ্ডত মাষ্টৰ কাইলৈ ফোন কৰি আছো। এইটো আছে ইমান শুনি আছো। বহুত দিন খাবলৈ পোৱা নাই এই লকডাউনৰ কাৰণে। মা ফোন এটা মা। হেল্ল' মাষ্টৰ কা আছে নাই? আছে দুটা গৈছো মামা যাব লাগে। তই মোৰ আচল ভাগিন বুজিছ? তইহে মোৰ আচল ভাগিন। সেই লকডাউনৰ দিনতো শুনা পোৱাটো শুনা মোৱাটো উন্নতি হ'বতো মামা যা উন্নতি। তেনেহ'লে ভাগিন তুমি আৰু লাহে তুমি 1 ছেকেণ্ড ৰ'বা মই 2 ছেকেণ্ডত ওলাই আহিছো। লাহে যোৱা আজি কোনে পায় লকডাউন। A few moments later. বিহু ছিজনৰ ককাই কেতিয়াবা মদ খাবলৈ আহি পাইছিলা? নাই পোৱা ব'লা কৰোণাই এবাৰ পাৰ্মিশ্যন দি দিলে বুজিছা। যদি পুলিচে পাই সেই আণ্ডা পেনৰ চাইজ বহল কৰি দিয়ে খাই লওঁ দেখা যাব। ব'লা মই পুলিচ নাই পুলিচ ব'লা আমি কি আমি চিঞৰি আছো হা? তই এফালে আহাচোন। কি হ'ল কনফিউজত তই আছ? আছে নাই মাল মানে লাহে নাই কি আছে? ফুল এটা আছে কিহৰ? ৰঙা হ'ব ভাগিন হ'ব কেইটকা? 650 টকা। 650 টকা আমিতো মাষ্টৰকাই ফোন কৰোঁতে কিনি আনিছো বুজিছা। লাগিলে দিবা নিনিলে নাই। হ'ব ভাগিন ব'লা 50 টকা মই দিম ভাগিন।
শুন আকৌ শুন এই ইয়াত খাব নোপোৱা খালি এই লৈ যাব লাগিব আৰু 50 টকা এটা দিম ইয়াতে খাই যাওঁ আকৌ হ'ব আৰু 50 টকা দিম আকৌ ঠিক আছে সোনকালে খাব লাগিব হ'ব দিম বৈ দে চিন্তাই নকৰিবি বৈ 1 hour later. মামা বলা এই মামা কথা এটা হ'ল কি কথাও এতিয়া যাওঁতে কোনফালে যাবা ঘৰলে কালিয়েদি যাম ঐ পুলিচে পালে পুলিচ 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 let them go আমি ছিলাম গো আমি ছিলাম গো মামা বলা বলা ঐ তহঁতে যাব হ'ল নাই হা যাওঁ ঐ তহঁতে যাব হ'ল নাই হা এই হুলস্থুল কৰি আছো যে হা এই পুলিচে পালে টিকা ফালিব যা যা ইয়াত হুলস্থুল কৰি নাথাক কিন্তু দেই যা যা সেইকাৰণে নিদিওঁ মই খাবলৈ এই ভাগিন মামা বল নাখাওঁ আজি বাবু তাত ফিটটো চা পইচা পুলিচে পালে গম পাবি ভাগিনে মামা বল বলা তালুকা এই লাঠিডাল দিয়ক ছাৰে কোৱা মতে এইটো ৰাস্তাত বহুত মানুহ টিকিল গিলাই ঘূৰি ফুৰে চাব কিন্তু কোনো পাৰ হৈ যাব নোৱাৰে যাতে নাহিলে লকডাউন লগালে আমাৰ দৰে মদাহীবোৰৰ লাল বাতি জ্বলিলে লালু পাবলে নাই মস্তিও পাবলে নাই মোহিনীও পাবলে নাই 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 তথাপিও মামা ভাগিনে খায় তথাপিও মামা ভাগিনে খায় Again, mama. Oh, kita kuno. Mama, oh. Oh, pulis aja kita. Pulis? Oh, mama. Moi, oh মই আছো Hah? Pulis. Asal তুমি? let them go পুলিচ Bola tadi. এই চোলাটো লগাই লওঁ লগাই লোৱা। দুচুত দি দিলে বেছি পৰিব Oh, বা হ'লেও মই আছো oh, তুমি আছা যদি আৰু চিন্তা নকৰিবি তই নকওঁ। চোলাটো লগাই লওঁ হয় নাই লগাই লোৱা, লগাই লোৱা। বল বল এই পুলিচ আহে আহিছে বল বলা, বলা। বল ভাগিন Bola. Pulis. তালুকা ঘৰত দিয়ক কুটুমৰ মানুহ কি ঢুকালে আপুনি গ'লে চিনি পাবই আমি মন নাখাওঁ নহয় ছাৰ। দেশত কি চলি আছে গম পাইছা নাই লকডাউন চলি আছে। গাড়ী চাড়ীবোৰ চলা নাই তেতিয়াহ'লে ক'ত ক'ত খাব ছাৰ মদ খাবলৈ নাই যোৱা। চাও আঁঠুকাৰ তহঁতি শাস্তি পাব লাগিব যাবলৈ আইন উলংঘা কৰিছ আঁঠুকাৰ নাই কোৱা ছাৰ এই আঁঠু কাঢ়িব লাগিব ইয়াত মোৰ মানুহজনী ঢুকালেও ছাৰ তালুকা সঁচা কথা। ফোনটো ৰুমত ফোন কৰক নহয় এনেকৈ লৈ যোৱাৰ ব্যৱস্থা কৰক তালুকা ছাৰ জলদি কৰক হয় ছাৰ কৰিছোঁ নহ'লে আঁঠুকাৰ হয় ছাৰ বুজক আপুনি কথাটো আঁঠুকাৰ ছাৰ এই এইটো বয়সত ছাৰ একো বুজিবলগীয়া নাই আঁঠুকাৰ তালুকাৰ আপুনি কি কৰি আছে জলদি ফোন কৰক না আঁঠুকাৰ
মামাই ঠিকে কৈছে ছাৰ। মদ খাবলৈ যোৱাৰ আগত মদ চিন্তা নাই কৰিব খোৱা লাগে। ছাৰ। মদ নাই খোৱা ছাৰ। মদ নাই খোৱা, তহঁতি কথা ছাৰ ক'ব কাণত লাগিছ। ধৰিছোঁ, মদ নাই খোৱা ছাৰ। তহঁতি থকা এৰিয়াটো গোটেইটো মদ গোন্ধাই আছে। কথা ক'ব লাগিছ। আঁঠু কাৰ বুলি কৈছো নাই? কথা নহ'ব নেকি? ছাৰ মদ নাই খোৱা। এৰে আঁঠু কাৰ? কি কৰিছে? কাণত ধৰ। আৰে কাণত ধৰিবি ন? কাণত ধৰ। মদ খাবলৈ যাওঁ। বন্ধদিনত মদ খাবলৈ যাওঁ। মদ খাবলৈ যাওঁ। মদ খাবলৈ যাওঁ। আঁঠুকাৰ। এই তালুকা এটাক বুকদান মক। বুকদান মাৰ। জানিব না মাৰ। বুকদান মাৰ। মাৰ পিঠিত ফালি পঠিয়াম তই। বুকদান মাৰ। এই বুকদান মাৰিবি নাই? লকডাউনৰ দিনত মদ খাবলৈ যায়। তোমাৰ মানুহজনী মৰিলে কথা ক'বলৈ আহিছে। আৰে বুকদান মাৰ না, পিঠিত ফালি পঠিয়াম তই। এই উঠ। বুকদান মাৰ। ভালকে মাৰ। কি চাই আছা আপুনি? ভালকে মাৰক না। মদ খাবি নে? লকডাউনত ওলাই যাবি? নাযাওঁ। ইমান মানুহ মৰিছে গম পাৱ বেমাৰত? ভুল হৈ গ'ল। যাবলৈ দিয়ক ছাৰ। কি হৈছে গম নাপাইছ নাই? দেশত কি হৈছে গম পাইছ নাই? পাইছোঁ ছাৰ। কি হৈছে? কি হৈছে? দিয়ক ছাৰ। কি হৈছে দেশত? দেশত কৰোণা আহিছে ছাৰ। কৰোণা হৈছে। তহঁতি মদ খালে কৰোণাই নাপাব নেকি? নাখাওঁ আজিৰ পৰা। আজিৰ পৰা ওলাই যাবি। এই নহ'ব। যাবলৈ দিয়ক। ছাৰ যাবলৈ দিয়ক। সকলো যাত না। আজিৰ পৰা নাখাওঁ ছাৰ। নহ'ব। আজিৰ পৰা নাখাওঁ। আনন্দ হৈছোঁ। নহ'ব। কিয় ওলাই আহিবি তই? ভেকুলী জাপ মাৰ। মাৰিবি নামাৰ। নমস্কাৰ। পোনপ্ৰথমে সম অসমবাসী ৰাইজলৈ ৰেঙনি ক্ৰিয়েশ্যনৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰেঙনি ক্ৰিয়েশ্যনে এই বন্ধৰ লকডাউনৰ সময়ত আমি সকলোৱে নিজৰ ঘৰৰ 4 বাউণ্ডৰীৰ ভিতৰতে এখন চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছোঁ। আপোনালোক সকলো ৰাইজক মনোৰঞ্জন দিবৰ বাবে যদি এই চুটি ছবিখন নিৰ্মাণ কৰোঁতে কোনোবা শব্দত বা বেলেগ কিবাত ভুল ভ্ৰান্তি ৰৈ গৈছে তেনেহ'লে আমাক ক্ষমা কৰিব। লগতে সকলো ঘৰতে থাকক, সুস্থ থাকক, আৰু যদি ছবিখন ভাল লাগে তেনেহ'লে এটি লাইক আৰু এটি কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।